নমস্কাৰ। আজি আমাৰ ঘৰত হঠাতে এটা ঘৰুৱা পাৰ্টি সৰুকৈ আৰম্ভ হ'ল। কাৰণ পাৰ্টিটো কিহৰ পাৰ্টি মই আপোনালোকক কৈ আছোঁ। কাৰণ দাদাবৌৰ ল'ৰা টুকুয়ে আজি MBBS পাছ কৰিলে। এইজন টুকু হয়। সি MBBS পাছ কৰিলে। আজি যিহেতু বহুত আনন্দৰ কথা, গৌৰৱৰ কথা আমাৰ কাৰণে, সেইকাৰণে সৰুকৈ এটা ঘৰুৱাকৈ পাৰ্টি দিলে। আৰু দাদাৰ সৰু ল'ৰা চমীৰ কেইজনমান বন্ধু আহিল আৰু আমাৰ গোটেইকেইটা জেঠীমাক জেঠাক গোটেইবিলাকে বাইদেউবিলাকে আহি তাৰ এনেকৈ দাদাই কেক এটাও আনি থৈ দিছিল ছাৰপ্ৰাইজ হিচাপে। কেকটো কাটিব আৰম্ভ কৰিলে গোটেইবিলাকে। আৰু আমাৰতো ক'বই নালাগে, কেক দেখিলেতো তাই একেবাৰে মানে ফূৰ্তিতে কিবা হৈ যায়। এয়া তাইৰ আনন্দ দেখিছে নাই, কিমান যে ফূৰ্তি পাই আছে। আৰু জেঠীমাহঁতৰ সঁচাই বহুত আনন্দ, আমাৰো গৌৰৱৰ কথা। এয়া কেক কটা, খানা এইবিলাকত ব্যস্ত গোটেইবিলাকে। আৰু গোটেইবিলাকে লগ লাগি ভাত পানীও বনালে। যিহেতু বাইদেউহঁতো ঘৰলৈ যাবয়ে, গতিকে এতিয়া ভাত পানী খোৱাৰো টাইম হৈ গ'ল। এতিয়া বাইদেউহঁতে ভাত সজাই থৈছে, ডাইনিঙত সজাই থৈছে। আৰু এয়া আমাৰ জানেই আৰু ভাতৰ টেবুলৰ ওচৰত যিখন ডাইনিঙত সজাই থোৱা আছে, তালৈকে গৈ আৰু তাই এবিধ গোটেইখিনি চাই আছে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ বাৰু, বাই বাই।